এতিয়া প্ৰথম প্ৰশ্নটো হৈছে যে অসমত কি জ্বলন্ত সমস্যাটো এতিয়া এইটোহে বাকী আছিলে নেকি? অসমৰ সকলো নিবনুৱাৰ সংস্থাপন হৈ গ'ল, ৰাস্তা ঘাট দলং হৈ গ'ল, সকলো ধৰণৰ মূল্য বৃদ্ধি ৰোধ হৈ গ'ল, সব সমস্যাৰ সমাধান হৈ গ'ল। গতিকে এইটো এটা একেবাৰে তৰল মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়া, একেবাৰে হস্তীয়া এটা ৰাজনীতি। তেখেতে চামগুৰি যি কাণ্ড কৰিলে নিৰ্বাচনত জয়ী হ'বলৈ, যে একেবাৰে গো মাংসৰ ভোজ ভাত দিয়া ভিডিঅ' ভাইৰেল হ'ল। যি মুখ্যমন্ত্ৰীয়ে গো মাংসৰ বিৰুদ্ধে 2 বছৰমান আগতে নিজে আইন আনিছিলে, এতিয়া যোৱাকালি আকৌ এটা নতুন কথা তেখেতে ক'লে। তেন্তে মই প্ৰশ্ন কৰিব খোজোঁ যে বিজেপিৰ কোনখন মিটিঙৰ সিদ্ধান্ত আছিলে, RSSৰ কোনখন মিটিঙৰ সিদ্ধান্ত লৈ পেলাই চামগুৰিত তেখেতে গো মাংসৰ ভোজ ভাত দিছিলে, সেই কথাটো আগত স্পষ্ট কৰক। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ তেখেতে যি ইচ্ছা তাকে কৰিব, আৰু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছতেই তেখেত যেতিয়া হলঠেকত পৰিব, আজি ঝাৰখণ্ডত তেখেতে মুখ থেকেচা খালে। তেখেতে আহি ইমান মেৰু বিভাজনৰ ইমান কমনিয়াল কথা ক'লে, শুনিলে আমি নিজেই লজ্জিত হওঁ যে আমাৰ এজন নিৰ্বাচিত প্ৰতিনিধি, এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে ইমান তলৰ খাপৰ কথা কেনেকৈ তেখেতে ক'ব পাৰে। উন্নয়নৰ কোনো কথা নাই তেখেতৰ মুখত, কেৱল মাত্ৰ মেৰু বিভাজনৰ কথা। আৰু তাৰেই অংশ হিচাপে যোৱাকালি গোটেই অসমৰ ৰাইজৰ মনটোক ডাইভাৰ্ট কৰিব, যাতে উন্নয়নৰ কথা, মূল্যবৃদ্ধিৰ কথা, এই কথা, নিবনুৱা সমস্যাৰ কথা, এই কথাবোৰ যাতে অসমৰ ৰাইজে এইখন চৰকাৰক প্ৰশ্ন নকৰে, মুখ্যমন্ত্ৰীক যাতে প্ৰশ্ন নকৰে, তাৰ কাৰণেই যোৱাকালি তেখেতে কেবিনেটত এইটো সিদ্ধান্ত ল'লে যে ৰাজহুৱা অনুষ্ঠান বা হোটেল ৰেষ্টুৰেণ্টত গো মাংস নিষিদ্ধ। এতিয়া মোক এটা কথা আপোনালোকে বুজাই দিয়ক, মানুহৰ খোৱা কেনেকৈ বাধা দিব? মানুহৰ যিটো বস্তুত যাৰ ৰুচি আছে সেইটোতো খাবই মানুহে। খোৱা বোৱা এনেকুৱা কথা নাই নহয় যে মুছলমান মানুহ কেৱল গৰু মাংস খাবই লাগিব, সেইটোতো কোনো মানে নিয়ম নহয়। বিভিন্ন মাংস খাব পাৰে, তাৰ ভিতৰত এইটোও খায়। গতিকে যাৰ য'ত ৰুচি আছে সেইমতে খায়, কেৱল গৰু মাংস খাবই লাগিব বুলি কোনো নিয়ম নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টোলৈ যি এটা হস্তীয়া ৰাজনীতি কৰি আছে, ইয়াৰ দ্বাৰা বুজা যায় যে তেখেতে চামগুৰিত যি গো মাংসৰ ভোজ ভাত দিছিলে সেই কথাটোক লৈ তেখেতে এতিয়া হলঠেকত পৰিছে। আৰু বিশেষকৈ ঝাৰখণ্ডৰ নিৰ্বাচনত তেখেতে অতি বেয়াকৈ লজ্জাজনকভাৱে যি পৰাজয় বৰণ কৰিলে, তেখেতে কমাণ্ডেণ্ট হৈ যিটো নিৰ্বাচনী ষ্টাৰ কেম্পেইনাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিও একো কৰিব যে নোৱাৰিলে, এই কথাবোৰ যাতে মানুহে চৰ্চা নকৰে, তাৰ কাৰণে অসমৰ ৰাইজৰ মনটোক বিপথে পৰিচালিত কৰিবলৈ আৰু দিল্লীত তেখেতে কেবিনেট কৰি ইয়াতে সংবাদ মেল দিয়াৰ উদ্দেশ্যটো এটাই যে ইয়াৰ দিল্লীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃবৃন্দৰ এটেনশ্যনটো তেওঁৰ ফালে আনিলে, যাতে এই কথা বতৰা কৈ তেখেতক হলঠেকত নেপেলায়। গতিকে সেইকাৰণে কৈছোঁ, মানুহক খোৱা বোৱাত কেনেকৈ বাধা দিব? মানুহ যদি এতিয়া ঘৰে ঘৰে খোৱা আৰম্ভ কৰে, সেইটোততো বাধা নাই। গতিকে এনেকুৱা হস্তীয়া কথা কৈ মই ভাবোঁ তেখেতে আৰু বাচি যাব নোৱাৰে। অসমৰ ৰাইজে ভালকৈ বুজি পাইছে তেখেতৰ ৰাজনীতিৰ উদ্দেশ্য। তেখেতে যিমান প্ৰতিশ্ৰুতি দিছিল একো তেখেতে ৰূপায়ণ কৰিব নোৱাৰিলে। গতিকে 26ত তেখেতৰ দাঁতি যে নাথাকিব, এই কথাটো নিশ্চিত তেখেতে উমান পাই এনেকুৱা ধৰণৰ আবুল তাবুল সিদ্ধান্তবোৰ লৈ পেলাই তেখেতে কেৱল মানুহৰ মনটোক বেলেগ ফালে ডাইভাৰ্ট কৰি নিৰ্বাচনত জয়ী হোৱাৰ একো একোটা কৌশল হিচাপে হাতত লৈছে।